16 নং অভয়াপুৰী সমষ্টিত প্ৰদীপ চৰকাৰ ঋণ আব্দুল বাতেন খণ্ডকাৰ আউট মানিকপুৰ ৰাজীৱ ভৱনত বিগত পঞ্চায়ত নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা সভা অনুষ্ঠিত গৌৰৱ গগৈয়ে যুৱ প্ৰজন্মৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিব জিলা সভাপতিৰ দাবী বঙাইগাঁও জিলাৰ 16 নং অভয়াপুৰী বিধানসভা সমষ্টিৰ মানিকপুৰ ৰাজীৱ ভৱনত বিগত পঞ্চায়ত নিৰ্বাচনৰ ওপৰত একদলীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয় সভাত সভাপতিত্ব কৰে মানিকপুৰ ব্লক কংগ্ৰেছৰ সভাপতি অনুৰূপা ৰাজবংশীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চৰকাৰ আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আবুল কাছেম আহমেদ সভাত মানিকপুৰ ব্লক কংগ্ৰেছৰ অধীনস্থ পঞ্চায়ত নিৰ্বাচনত বিজয়ী আৰু পৰাজিত সকলো দলীয় প্ৰাৰ্থীক অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে উৎফুল্লিত হৈ বিজয় উল্লাস পালন কৰে যুৱ নেতা গৌৰৱ গগৈয়ে যুৱ প্ৰজন্মৰ মাজত এক নতুনত্ব আনিব বুলি দাবী কৰে জিলা সভাপতিগৰাকীয়ে সৃজনগ্ৰাম সমষ্টিত জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী নিৰ্বাচনত যে খেলিমেলি হৈছিল যাৰ বাবে দলে বেয়াকৈ মুখ থেকেচা খালে এই ক্ষেত্ৰত বিধায়ক আব্দুল বাতেন খণ্ডকাৰৰ কথা নুই কৰিব নোৱাৰি যাৰ বাবে বঙাইগাঁও জিলাত এটাতে বিজয় সাব্যস্ত কৰি সন্তুষ্ট থাকিব লগাত পৰিছে আজিৰ সভাৰ পৰা অনুমান কৰিব পাৰি প্ৰদীপ চৰকাৰ ইন আব্দুল বাতেন খণ্ডকাৰ আউট আগন্তুক দিনবোৰত সকলো ভেদাভেদ আঁতৰাই এনাজৰীৰ শিকলিৰে বান্ধ খাই দলৰ হকে কাম কৰি যাবলৈ আহ্বান জনাই কাৰ্যকৰী সভাপতিয়ে নিউজ ডেস্ক বিজনি ফাৰ্ষ্ট 24 আচলতে হৈছে কি তাত প্ৰাৰ্থীত্বৰ সংখ্যা কংগ্ৰেছৰ যোৱা লোকসভা নিৰ্বাচনত অভূতপূৰ্বভাৱে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ভোট পাইছিলে যাৰ ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীৰ সংখ্যা প্ৰাৰ্থীত্ব বিচৰা দলীয় কৰ্মীৰ সংখ্যা যথেষ্ট বেছি হৈছিলে আৰু সেইটোৱে মূল কাৰণ যে এতিয়া আপোনাৰ কোকিলা জিলা পৰিষদ 10 গৰাকীয়ে প্ৰাৰ্থীত্ব দাবীদাৰ কৰিছিল পালে এজনে 9 গৰাকী বঞ্চিত হ'ব লগা হ'ল ঠিক তেনেকুৱা বাকীবিলাকতো 5 জন 6 জন 7 জনলৈকে হৈছিলে আৰু তেওঁলোকে মাজতে এজনেই পাইছে যাৰ কাৰণে এই এটা মানে অন্তকলৰ সৃষ্টি হৈছিল আসলে সেইটো কথা প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ দলে আজিলৈকে কোনো ক্ষেত্ৰতেই টকা পইচা লেনদেন কৰি কোনো দিন কোনো প্ৰাৰ্থীত্ব প্ৰদান কৰা হোৱা নাই কংগ্ৰেছ দলৰ বিশেষকৈ মন্ত্ৰী এমএলএ বা বিধায়কসকলে বা যিকোনো চৰকাৰৰ মন্ত্ৰীসকলে নিজৰ যিটো ৰাজনৈতিক ক্ষেত্ৰ সেইটো নিজৰ পানী খোৱা পুখুৰী বুলি আমি ধৰিব পাৰোঁ সেই পানী খোৱা পুখুৰীত কোনো বিগ দি নিজে সেই পানী পান নকৰে গতিকে এইবোৰ কথা ভিত্তিহীন হোৱা এই কথাত আমি তেতিয়াৰ পৰাই প্ৰথমৰ পৰাই আমি এইটো নস্যাৎ কৰিছোঁ যাৰ কাৰণে আমি নিৰ্বাচনৰ ক্ষেত্ৰত যেনেকৈ আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাব লাগে চলাইছোঁ কোনো ৰকম বাদ বিসম্বাদে আমাক কোনো ক্ষতি কৰিব পৰা নাই ভোটৰ বিভাজনে কিছু ক্ষতি হৈছে ভোটৰ বিভাজন হৈছে যাৰ কাৰণে হয়তো কিন্তু সেই ভোটো আমাৰ কংগ্ৰেছৰে ভোট নিৰ্দলীয় পোৱা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে পোৱা ভোট চাব যে সেই ভোটখিনি আমাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল চাহাবে পোৱা ভোটৰ সংখ্যাৰ লগত মিলে আছে কিন্তু কংগ্ৰেছৰ ভোট ক্ষেত্ৰত কোনো লছ হোৱা নাই 2026 নিৰ্বাচনত সৃজনগ্ৰাম সমষ্টিত এইটো আমাৰ হাইকমাণ্ড কেন্দ্ৰিক দলৰ উৰ্ধতম কৰ্তৃপক্ষ অল ইণ্ডিয়া কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছ আৰু বিভিন্ন প্ৰক্ৰিয়া থাকিব দলৰ পৰা প্ৰাৰ্থীত্ব বাছনিৰ ক্ষেত্ৰত জনগণে ভোটাৰে কি কয় সেই কথাবোৰৰ ওপৰত এটা গুৰুত্ব প্ৰদান কৰি কংগ্ৰেছ দলে যাৰ জিকাৰ সম্ভাৱনা বেছি থাকিব সেইগৰাকী কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এক নম্বৰ কথা হচ্ছে আপনি কিন্তু দুর্দিন মই তো দুর্দিন দেখা নাই তো কোনদিনে দেখা পাইছো কারণ নির্বাচন আহিবলৈ আৰু 8 মাহ 9 মাহ বাকি আছে আৰু ৰাজনীতিত কেতিয়া অভিজ্ঞতা নহয় আর ভাল দিন বেয়া দিন এই সিদ্ধান্ত লোৱাৰ দায়িত্ব হলো সৰ্বসাধাৰণ ৰাইজে সিদ্ধান্ত ল'ব যে কাৰ ভাল কাৰ বেয়া মই ভাবো যে অসমৰ জনগণে এতিয়া ইতিমধ্যে সিদ্ধান্ত লৈছে 2026 চনত বিজেপি কাদিচিত কৰি কংগ্ৰেছক শাসনত বহাব